আজি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্ট কৰিব বিচাৰিছোঁ। এইখন হৈছে মোৰ আজি অকণমান দেৰি আগত মই আমাৰ দুলীয়াজান আৰক্ষী থানাত মই এখন কেছ ৰুজু কৰিছোঁ। মোৰ যিটো মানহানি হৈছে প্লাছ ডিপেণ্ডেণ্ট কেছৰ কাৰণে মই ইতিমধ্যে মই কেছ ফাইল ৰেজিষ্টাৰ কৰি আহিছোঁ। আৰু ইয়াত গোটেই বস্তুটো এতিয়া মই যিহেতু মোক এটা ব্লেম দিছে যে মই মাহ ধৰি টকাৰ লেণ্ডিং যোনটো ইলিগেল ট্ৰেঞ্জেকশ্যনৰ লগত মই জড়িত বুলি। মই সভাপতি হোৱা আপোনালোকে সকলোৱে গম পায়, মই সভাপতি হৈছোঁ আজি 1 মাহ, অৰ্থাৎ 1 মাহ সম্পূৰ্ণ হৈছে। তেওঁ কৈছে যে বহুত দিনৰ আগৰ পৰাই এই লেনদেন চলি আছে। বহুত দিনৰ আগৰ পৰাতো মোৰ 1 মাহ হৈছে মই সভাপতি হোৱা। তাৰ আগত সভাপতি কোন আছিলে? তাৰ আগত সভাপতি আছিলে শ্ৰী তলিক ফুকন ডাঙৰীয়া। তেতিয়াহ'লে তেওঁ তাৰ লগত জড়িত হ'ব লাগিব। মইতো সভাপতি হোৱা 1 মাহ হৈছেহে। আৰু যোনজন ব্যক্তিৰ কথা তেওঁ কৈছে, চিফ এডভাইজাৰৰ বিষয়ে কৈছে, তেওঁ যিহেতু অইল ডিলিং প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নত তেওঁৰ 6 বছৰৰ এজন অভিজ্ঞতা থকা ব্যক্তি। তেওঁ চিফ এডভাইজাৰ হিচাপে কিছুমান শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে কিছুমান গাইডেন্স আমি 21জনীয়া কমিটিৰ লগতে সভাপতি হিচাপে কিছুমান কথা সুধোঁ। তেওঁ আমি গম পোৱা মতে তেওঁ নিজৰ বিজনেছ আছে, বিজনেছত তেওঁ কিবা ট্ৰেঞ্জেকশ্যন ক'ৰবাত কৰিছে, তেওঁৰ কোম্পানীৰ লগত তেওঁ এগ্ৰিমেণ্ট আছে, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু তেওঁ যোনটো ইলিগেলি যোনটো ট্ৰেঞ্জেকশ্যন হৈছে তাৰ লগত মই জড়িত থকা, প্ৰতি মাহে মই পাই থকা বুলি কৈছে। কিন্তু ইয়াৰ উত্তৰ তেওঁ কিন্তু মোক দিব লাগিব, আৰু হয়তো এই উত্তৰ তেওঁ আইনী ব্যৱস্থাৰ যোগেদি কোৰ্টত এই বস্তুটো মই তেওঁ প্ৰত্যুত্তৰ বিচাৰিম। আৰু এই যে তেওঁৰ মোক যোনখিনি ভিত্তিহীন, অৰ্থাৎ জনমানসত শ্ৰমিকৰ ওচৰত মোক সেৱা প্ৰতিপন্ন কৰাবৰ কাৰণে তেওঁ যিখিনি চালে বেৰে কোবাই যুক্তি দিছে, ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ মোক দিব লাগিব। আৰু সেইটোৰ কাৰণে মই আজি দুলীয়াজান থানাত গোটেই বিষয়টো অৱগত কৰিছোঁ। অৱগত কৰি মানে অলৰেডি মই এইটো ৰেজিষ্টাৰ কৰিছোঁ। মোৰ লিগেল এডভাইজাৰ আছে, আমাৰ আইনী উপদেষ্টা আছে। আইনী উপদেষ্টাৰ যোগেদি আৰু আমি ভালেমান কেইজন আইনী উপদেষ্টাৰ যোগেদি আমি গোটেই বিষয়বস্তুটো আমি আদালতৰ মজিয়ালৈ লৈ যাম। আৰু আজি আমাৰ ইউনিয়নখন 1 মাহ হৈছে, আমি যথেষ্টখিনি আমি শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে ষ্টেপ লৈছোঁ। আচলতে যেতিয়া আমি ভাল কামখিনি কৰিবলৈ গৈছোঁ, তেওঁলোকে কিছুমান বিশেষ ব্যক্তি, অলৰেডি কিছুমান ব্যক্তি আমি বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা কৈছে আমুক জড়িত হৈছে। আমি এইটো সময়ত তেওঁলোকৰ নামবিলাক আমি স্পষ্ট কৰি নিদিওঁ। এইটো কাৰণে স্পষ্ট কৰি নিদিওঁ, সময়ত আমি প্ৰতিটো বস্তু আমি ইয়াৰ তথ্য সহকাৰে আমি প্ৰতিটো বস্তু আপোনালোকক দেখাই গৈ আছোঁ। কিছুমান কথা হৈছে যে চাউথ এছিয়াৰ নিচিনা কোম্পানীত তাৰ লগত কি এগ্ৰিমেণ্ট হৈ কেনেকৈ ল'ৰাৰ চেলাৰী কমি গ'ল, 2টা গেঙে দৰমহা বেছি পায়, এটা গেং কম পায়, বোনাছটো কিয় 10,000 টকা এটা ৰেটত বান্ধি গ'ল, আৰু কিছুমান ৰিক্স চলি আছে, সেই ৰিক্সবিলাক চলি থাকোঁতে কাৰোৰ লগত কি এগ্ৰিমেণ্ট হ'ল, এই বস্তুবোৰ অন্ততঃ তথ্য সহকাৰে সময়ত মই ফাদিল কৰিম। আৰু এটা কথা আপোনালোকক কওঁ যে আমাৰ যোনজন আছে আমাৰ দেৱানন্দ ফুকন, তেওঁ যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছিলে, হাৰিলে। তেওঁ সেইদিনা যোনটো কথা কৈছে যে মই আমাৰ ৰাজহুৱা সভাত গৈছিলোঁ, ৰাজহুৱা সভাত মোক কথা ক'বলৈ নিদিলে। ৰাজহুৱা সভাত আমাৰ সভাপতি হিচাপে আমাৰ কাৰ্যসূচী আছিলে যে শ্ৰমিকৰ সমস্যাৰ ওপৰত আমাৰ আলোচনা। তেওঁক মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ যোগেদি মোৰ যিখিনি আপোনাৰ ৰেপুটেশ্যন, যোনখিনি মোৰ ইম'চন ডিষ্ট্ৰেছ আৰু যোনটো মোৰ প্ৰফেচনেল ষ্টেণ্ডিংটো যোনটো তেওঁলোকে ইমেজটো বেয়া কৰিব গৈছে, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব লাগিব। আৰু ইয়াৰ মই প্ৰত্যুত্তৰ মই কোৰ্টৰ যোগেদি অলৰেডি ব্যৱস্থা মই লৈছোঁ। কিন্তু আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ, সকলো যোনবিলাক এই ষড়যন্ত্ৰ কৰিব বিচাৰিছে, যোনবিলাক ব্যক্তি ইয়াত লগ লাগিবলৈ গৈ আছে, অৰ্থাৎ আমাৰ এটা বেয়া ইমেজ কৰিব গৈছে, তেওঁলোকৰ উদ্দেশ্য একো নাই, তেওঁলোকৰ শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে ইছ্যু একো নাই, তেওঁলোকে অকল তেওঁলোকৰ পাৰ্চনেল এজেণ্ডা ফুলফিল কৰিবলৈ গৈছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা কৈছোঁ যে তেওঁলোকে কৈছে যে বিশেষ ব্যক্তি এজনৰ নাম লৈ আমি অসভ্যালি কৰিছোঁ। এতিয়া এটা কথা স্পষ্ট, আজি এজন বিশেষ ব্যক্তি, তেওঁ ডিপ ইণ্ডাষ্ট্ৰীত এজন এডি হিচাপে কৰ্মৰত, ডিপ ইণ্ডাষ্ট্ৰীত তেওঁ কৰ্মৰত। সেই বিশেষ ব্যক্তিজনৰ এগেইনষ্টত আমাক 5জন ল'ৰাই এখন এপ্লিকেশ্যন দিছে, প্ৰায় 2,55,000 টকা, প্ৰায় 2,55,000 টকা, 2,55,000 টকা তেওঁলোকে চাকৰি দিম বুলি তেওঁলোকক প্ৰলোভন কৰিলে। তাৰ নামকেইটা আছে, আপোনালোকে মই দি দিম, ধুনীয়াকৈ লিখি থোৱা আছে, ইষ্টাছ শ্বেখ, ৰাজেশ গগৈ। আৰু তেওঁলোকে যথেষ্টখিনি পইচা ল'লে। তেওঁলোকে ভুৱা এপছ এটা খুলি, তেওঁলোকৰ সঞ্জীৱ কাকতি কিবা এটা বুলি GDC এপছ এটা খুলি তেওঁলোকে এটা ইণ্টাৰভিউ কৰাই পিনে তেওঁলোকৰ পৰা মোটা ধন লয়। এইবিলাক আপোনাৰ জিপে স্ক্ৰীনশ্বট তেওঁলোকে লোৱা প্ৰতিটো পইচা আপোনালোকৰ দিছে, এইবিলাক আপোনালোকে চাব পাৰে। তথ্য সহকাৰে আমি প্ৰতিটো বস্তু দিছোঁ, তথ্য সহকাৰে এইবিলাক। আৰু ইয়াত আৰু তেওঁলোকৰ ফটো সতি আমাক ইউনিয়নৰ অফিচৰ পিছত আমাৰ কৈছেহি। তেতিয়া আমি এটা কথা কৈছোঁ, তোমালোকে ঠগ প্ৰবঞ্চকৰ হাতত পৰিলা,
সেই পইচাটো ঘূৰাই পাবা নাপাবা আমি তোমালোকক অন্ততঃ সেইখিনি কথা ইতিমধ্যে কৈ দিব নোৱাৰোঁ। কিন্তু আমি এই গোটেই বিষয়বস্তুৰ ওপৰত আমি ইতিমধ্যে যিখিনি আইনগতভাৱে আমি যুঁজ কৰিছোঁ তাৰ প্ৰত্যুত্তৰ নিশ্চয় আমি পাম আৰু আমাৰ মানহানি গোচৰ আমি তৰিছোঁ। মোৰ যিহেতু ছ'চিয়েলি এটা যিহেতু 2000 শ্ৰমিকৰ আগত মোক যোনটো সেৱাৰ প্ৰতিপন্ন কৰিবৰ কাৰণে যোনটো ইমেজ বেয়াৰ কৰিবৰ কাৰণে যিখিনি তেওঁলোকে কনস্পিৰেচি কৰিছে এই কনস্পিৰেচিৰ বিৰুদ্ধে অংকুৰজ্যোতি বৰা সদায় ষ্টেণ্ড হৈ থাকিব। যিমান ডাঙৰ এনেকুৱা বেয়া পৰ্বত আহিলেও যিমান ডাঙৰ এনেকুৱা অপশক্তি আহিলেও আমাৰ বিশেষকৈ অইল ডিলিং প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ 25 আৰু 28 বৰ্ষৰ আমাৰ কমিটিখনে অৰ্থাৎ আমাৰ সমিতিখনে আৰু অংকুৰজ্যোতি বৰাৰ সভাপতি হিচাপে এনেকুৱা অপশক্তিক ভাঙি পেলাই আমাৰ উদ্দেশ্য অকল থাকিব শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে। শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে শেষ সময়লৈকে যুদ্ধ কৰি যাম। অংকুৰজ্যোতি বৰাৰ নেতৃত্বত গঠন হোৱা আমাৰ সমিতিখনে সদায় শ্ৰমিকৰ প্ৰতি দায়বদ্ধতা হৈ থাকিব। ধন্যবাদ।